নমস্কাৰ, মই সকলো জ্যোতি সুন্দৰীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি বিশেষকৈ কলিক জ্যোতিষৰ এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰিম, যিটো বহুতে জানিব বিচাৰি আছে আৰু সাধাৰণতে জানিব বিচৰা কথা। কাৰণ আমাৰ মানৱ জীৱনৰ যুগ্ম জীৱনত সুখ শান্তি সকলোৱে বিচাৰে, কিন্তু কথা এটা তাৰ মাজত কৈ থৈ দিওঁ যে কৰ্মফল। আমি আমাৰ কৰ্মফল লৈ পেলাই কিছুমান ফল ভোগ কৰিব লগা হয়, আৰু আমাৰ জন্ম পত্ৰিকাত ইয়াত কিছুমান নিৰ্দেশ দিয়া থাকে। সেইকাৰণে হয় যে যিকোনো জাতক জাতিকা বহু কৰ্ম আগৰ জন্মৰ ফল বুলি কোৱা হয় কৰ্মফল। কিন্তু কথা এটা হ'ল কি, যে এই আগৰ জন্মৰ কৰ্মফলৰ লগত এতিয়াৰ কৰ্মফলো অৰ্জিত কৰ্মফলেও বহু ক্ষেত্ৰত মানুহক ভাগ্য উন্নত সহায় কৰে। হয়তো আগৰ জন্মৰ বহু অশুভ দোষ খণ্ডন কৰাৰ কাৰণেও বহু কথা অশুভত্বটো শুভত্বলৈ পৰিগণিত হয়। সেইটো কিন্তু জনাটো দৰকাৰ যে অকল পূৰ্বজন্মৰ ফল লৈ পেলাই যে আমি ভোগ কৰি থাকিম সেইটো নহয়। আমি কিছু ফল আমাৰ এই জন্মৰ কৰ্মফলো আমি এই জন্মতে ভোগ কৰিব লগা হয়। কিন্তু মই কৈ দিলোঁ আপোনালোকক। কিন্তু আজি যিটো বিষয়বস্তু সেইটো হ'ল অকণমান স্পৰ্শকাতৰ বিষয় বুলি কোৱা হয়। যিহেতু এইবিলাক বিষয়বস্তু অকণমান বহুত সাৱধান হ'ব লগা হয়, যিহেতু বিভিন্ন গ্ৰন্থত বিভিন্ন ধৰণৰ মতবাদ চলি আছে। জ্যোতিষশাস্ত্ৰটো সেনেকুৱা যে এখন শাস্ত্ৰই যে গোটেইখিনিয়ে কাভাৰ কৰি থৈ দিছে, আপোনাৰ সেইটো ভুল। যে পৰাশৰি হৰা আমি সাধাৰণতে কৰোঁ, কথা আছে। পৰাশৰি হৰালৈ তাৰ বাহিৰেও আছে ভৃগু সংহিতা আছে, তাৰ বাহিৰেও লাল কিতাপ আছে, তাৰ বাহিৰেও কোৱা আছে যে ফল দীপিকা আছে, তাৰ বাহিৰেও আকৌ আছে নক্ষত্ৰ জ্যোতিষ, যিটো আপোনাৰ সাধাৰণতে দক্ষিণ ভাৰতত প্ৰচলিত। যেনেকৈ লাল কিতাপ আপোনাৰ উত্তৰ ভাৰতত হয় মেক্সিমাম ব্যৱহৃত। কথা আছে বিভিন্ন ভৃগু সংহিতা হয়, বিশেষকৈ কিছুমান ঠাইত বিশেষে এতিয়াও চলি আছে ভৃগু সংহিতাৰ মতবাদ। সেইবিলাকত দলিয়াই পেলাব নোৱাৰে আপুনি। আৰু আমি এতিয়া কৰোঁতে আধুনিক যুক্তি বুলি সেইকাৰণে কোৱা হৈছে কি, বহু বিষয়বস্তু বিভিন্ন গ্ৰন্থৰ পৰা সন্নিৱিষ্ট কৰি পেলাই বৰ্তমান সময়ত এটা কিছু মতবাদ, নতুন মতবাদৰ নিচিনা মানুহৰ আমাৰ বহুত জ্যোতিষ চাৰ্যই তাৰমানে বিশেষকৈ জ্যোতিষৰ অগাধ পণ্ডিত কিছুমানে ৰিচাৰ্চ কৰি বহুত পৰিমাণে ইফাল কৰিছে। কিন্তু আপোনালোকে ভাবে যাম পুৰণি মই কৈ থাকোঁতে বহুতে ভাবে যে আপুনি কি কয়, কিয় কয়। আচল কথা কৈছোঁ মই, কাৰণ বিভিন্ন শাস্ত্ৰৰ বহুত মতবাদ কিছুমান আমি এৰা ধৰা কৰিব লগা হয়। কিছুমান এনেকুৱা হৈ আছে যে আপোনাৰ এটাৰ পিছত সেইটো মতবাদেই চলি আছে, কিন্তু যিটো আপোনাৰ প্ৰকৃতপক্ষে আচলতে মানি ল'ব নোৱাৰে। আৰু সেইকাৰণে আৰু কিছুমান কথা মানি ল'ব লাগিব, কিন্তু বাদ দিব পাৰি, কোনটো নোৱাৰি, কোনটো ভাল হয়, শুভত্ব বিশেষকৈ কোনটো অশুভত্বটো, এইবিলাক বহুত কথা আহি পৰে শাস্ত্ৰত, জ্যোতিষ শাস্ত্ৰত। গতিকে মই বেছি ক'ব নাযাওঁ। মোক যিটো আগৰে এটা হৈছে বদনামেই আছে যে আপুনি বেছি বকে। একচুৱেলি কথা এটা কৈছোঁ, বেছি বকাৰ কথা শব্দ নাহে। মই বেছি কোৱাৰ শব্দ আপোনালোকৰ লগত ভুল হ'ব, কাৰণ মোৰ একো ইচ্ছা কৰিলে ভিডিঅ' দিব পাৰোঁ, মই নিদিবও পাৰোঁ। যে মোৰ ভিডিঅ' দিয়াৰ পৰা যে মই একদম বহুত টকা পইচা পায়ে থাকিম, পায়ে আছোঁ, সেইটো যে একদম ইয়াৰ কাৰণে মোৰ তাতে আপোনাৰ মই মানুহক আকৰ্ষিত কৰি মই কুণ্ডলী বিচাৰ কৰি আছোঁ, পাইছে। সেইটো মই এটা কথাই কৈছোঁ
জ্যোতিষৰ নিচা আৰু কিছুমান বিষয়বস্তুৰ ওপৰত মই এটা গভীৰ আলোকপাত কৰি আছোঁ। তাৰমানে মই এটা বিশেষকৈ আলোকপাত কৰি আছোঁ, এটা বিভিন্ন প্ৰকাৰৰ ছাইডবিলাক চাই আছোঁ। কোনখন শাস্ত্ৰই কি কৈ আছে, কোনটোৱে কি কৈ আছে, ঠিক বিশেষ তাৰ মাজত যিখিনি আপোনাক বিশেষকৈ আপোনালোকৰ আগত দাঙি ধৰিব পাৰি সেইখিনিহে আপোনালোকক কৈ তুলি আছোঁ। তাৰ বাহিৰে বিশেষ একো নাই। লাভ লছটো মোৰ একো নাই, লছ আপোনালোকৰে হ'ব। আৰু কাৰোবাৰ যদি বিশ্বাস নাই নাচাব, আৰু কাৰোবাৰ যদি কিছুমান মই গম পাইছোঁ যে চাব, মই জানো এনেকুৱাকৈও পাইছোঁ মই যে মানে একজনে সুধি আছে বা দুইজনে সুধি আছে যে এনেকুৱা লাগে যে গোটেই তেওঁৰ কুণ্ডলীখন গোটেইখিনিয়ে আছে। সেইটো আৰু এবাৰ যে মোৰ মেমৰি ভগৱান দিয়া এই সময়তো মোৰ মেমৰি শেষ হোৱা নাই। তথাপিও মই ৰিপ্লাইবিলাক দি থাকোঁ, জানো কোনে কি ভাৱত কয় চব মই বুজি পাওঁ। মই এটা শব্দতে কৈছোঁ, মই মুখ মেলিলে গৰ্ব দেখা মানুহ। এতিয়া বিষয়বস্তুটো পাতনি বহুত দীঘল হৈ গ'ল, বেয়া নাপাব, কেতিয়াবা ক'ব লগা হয় সময় সাপেক্ষে। আজিৰ কিন্তু বিষয়বস্তুটো খুব এটা বিশেষ ধৰণৰ, সেইটো হ'ল স্ত্ৰী জাতিকাৰ সপ্তম ভাৱ বিশ্বাস। বহুত মহিলা বা বহুত অবিবাহিতা ছোৱালী কাৰণে যিটো ভৱিষ্যতৰ এটা শংকা থাকে। কিন্তু মই এটা শব্দই কৈ থৈছোঁ যে কৰ্মজীৱন, কৰ্মফল, যিটো আমি কওঁ যে বিধাতাৰ লিখন নাযায় খণ্ড। গতিকে আমি যিমান যি হৈছোঁ নকৰি কিয়, যিটো আমি আনিছোঁ তাৰ কিছু আপুনি ফল ভোগ কৰিব লাগিবই। গতিকে আজিৰ বিষয়বস্তু হ'ল যে স্ত্ৰী জাতিকাৰ সপ্তম ভাৱ, অৰ্থাৎ পতি বা স্বামী হ'বলগীয়া পতিজন কেনেকুৱা হ'ব পাৰে। অৰ্থাৎ সপ্তম স্থানত থকা গ্ৰহই নিৰ্দেশ কৰিয়ে থাকে যে মানে এজন অবিবাহিতা জাতিকা ছোৱালী সম্ভাৱ্য হ'ব লগা পতিজন কেনেকুৱা হ'ব পাৰে, সেই বিষয়ৰ ওপৰত এটা আলোকপাত, এটা সূক্ষ্ম বিচাৰ যে ইয়াত যি গোটেইখিনি হ'ব সেইটোও নহয়। আমি কৈছোঁ ইয়াৰ লগত ইফাল সিফাল হৈ যায়, কেতিয়াবা শুভগ্ৰহ দৃষ্টিৰ লগত পৰাৰ লগত আৰু ইফাল সিফাল হৈ যাব। কিন্তু স্বাভাৱিক যিটো আমাৰ স্বাভাৱিক শাস্ত্ৰৰ প্ৰায়বিলাক গ্ৰন্থত যিখিনি মোটামুটি এটা থুলমূল দি থৈ গৈছে, সেইখিনিৰ ওপৰত পৰাই কওঁ। গতিকে আপোনালোকে অকণমান মনোযোগেৰে কথাখিনি শুনিব, আৰু তেতিয়া কিছু হ'লেও গম পাব। যদি কোনো স্ত্ৰী জাতিকাৰ সপ্তম স্থানত বৃহস্পতি থাকে, যদি বৃহস্পতি থাকে, যি ৰমণী বা যি নাৰীৰ সপ্তম স্থানত বৃহস্পতি থাকে, সেই ৰমণী দীৰ্ঘায়ুযুক্ত হয়, সন্মানীয়া হয়। স্বামী বা পতি গুণী, জ্ঞানী, জিতেন্দ্ৰীয় হয়, স্ত্ৰীযুক্ত হয়। স্ত্ৰীযুক্ত মানে সম্পদশালী, টকা পইচা অভাৱ নথকা হয়। ক'লে সেইকাৰণে কৈছে বিশেষকৈ যদি বৃহস্পতি সপ্তম স্থানত থাকে যি জাতিকাৰ, যদি শুক্ৰ থাকে, যদি কোনোবা জাতিকাৰ শুক্ৰ যদি থাকে, তেওঁৰ প্ৰতি কবি, সাহিত্যিক, ধনৱান হ'ব, সৎ বংশজাত হ'ব। চাব দেই, কিন্তু যদি শুক্ৰ থাকে প্ৰতি কবি হ'ব, সাহিত্যিক হ'ব, ধনৱান হ'ব, সৎ বংশজাত হ'ব। ইয়াত কথা এটা আছে, শুক্ৰ যদি সপ্তম স্থানত থাকে, তাত যদি অশুভ গ্ৰহৰ প্ৰভাৱ বেছি, কমেও দুটা যদি অশুভ গ্ৰহৰ দৃষ্টি কৰি থাকে, তেনেহ'লে কি হয়, শুক্ৰ থাকিলে সপ্তমত স্বামীৰ দ্বাৰা বা পতিৰ দ্বাৰা পৰিত্যাজ্য হ'ব পাৰে। চাওক এনে ভাল, এইটো কিন্তু সাংঘাতিক এটা ইণ্ডিকেশ্যন দি থৈ দিছে। সপ্তম স্তৰত শুক্ৰ ভাল, কিন্তু যদি
অশুভ গ্ৰহ কমেও দুটা যদি কোনোবা এটা যুক্ত হয় আৰু কোনোবা এটা যদি আৰু দৃষ্টি দি থাকে তেনেহ'লে কি হয় ইমানখিনিৰ পিছতো আপোনাৰ স্বামীৰ বা পতিৰ দ্বাৰা পৰিত্যাজ্য হ'ব পাৰে। এইটো খুব এটা ইম্পৰ্টেণ্ট বিষয়বস্তু হয়। পিছত মই আৰু এটা কথা কওঁ আপোনালোকক, কোন ৰাশি বা লগ্নৰ বেছি ভয় থাকে সেইটো কৈ দিম। এতিয়া লামচাম এইখিনি, সেইটো হ'ল মানে পিছৰ কথা, কিন্তু এনে প্ৰথমখিনি এইখিনি কথা। আৰু যদি কাৰোবাৰ বুধ থাকে, যদি বুধ থাকে সেই জাতিকাৰ প্ৰতিজন বুদ্ধিমান হ'ব, পতি বুদ্ধিমান হ'ব, ধনৱান হ'ব, কিন্তু শ্যামবৰ্ণ হ'ব, শুদ্ধ বৰ্ণ হ'ব। গতিকে বৰ্ণটো যেনেকৈ ৰবি বা চন্দ্ৰ হ'লে যেনেকুৱা হয় বা বৃহস্পতি যেনেকুৱা হয়, এইটো ক্ষেত্ৰত বুধৰ ক্ষেত্ৰত কিন্তু কোৱা আছে শ্যামবৰ্ণ হ'ব। আৰু যদি চন্দ্ৰ থাকে সপ্তম স্থানত তেনেহ'লে সেই জাতিকাৰ পতি বা হ'বলগীয়া পতি পণ্ডিত হ'ব আৰু দাতা হ'ব, দেখিবলৈ অতি সুন্দৰ যদি চন্দ্ৰ থাকে। যদি মংগল থাকে, আহি গ'ল আমাৰ মেইন কথা, যদি মংগল থাকে তেতিয়া সেই জাতিকাৰ হ'ব লগা প্ৰতিজন বা স্বামী গৌৰবৰ্ণ হ'ব, অল্পায়ুযুক্ত, বিনয় স্বভাৱৰ হ'ব, কিন্তু ক্ৰোধী। এনে খুব ভাল, কিন্তু কি হৈছে কিন্তু ক্ৰোধী হ'ব। খং উঠিলে মানে যিটো খং উঠিলে আমাৰতো দিগদাৰ হয়। আৰু এটা কথাতে লাগি থকা ধৰণৰ হ'ব। যি জাতিকাৰ সপ্তমত মংগল আছে সেইসকলে হ'ব লগা স্বামী বা প্ৰতিজন আপোনাৰ এইখিনিত আছে মংগলত। যদি ৰবি থাকে, ৰবি থাকিলে স্বামী বা পতি অল্পায়ু, শুভ্ৰ বৰণৰ, তেজৰ ৰোগত আক্ৰান্ত হ'ব। সপ্তম স্থানত ৰবি থাকিলে ইমান শুভ নহয়। আৰু যদি আপোনাৰ যদি শুভগ্ৰহ দৃষ্টি পৰি থাকে তেতিয়া তাৰতম্য হ'ব। অৰ্থাৎ শুভগ্ৰহ কাৰ, যদি তাত যদি আপোনাৰ সপ্তম স্থানত যদি বৃহস্পতিৰ দৃষ্টি বা আপোনাৰ বুধ বা চন্দ্ৰৰ দৃষ্টি পৰি থাকে তেতিয়া অলপ ইফালে হয়, সেইটো কোৱা আছে। তথাপিতো যদি নাথাকে, কাৰোৰ দৃষ্টি নাথাকে, তেতিয়া কিন্তু এইখিনি অৰ্থাৎ বেমাৰী হোৱাৰ সময়, তেজৰ বেমাৰ সাধাৰণতে তেজৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে যদি ৰবি থাকে। আৰু যদি শনি থাকে, সেইখন শনি থাকে তেনেহ'লে সেই জাতিকাৰ হ'ব লগা প্ৰতিজন আপোনাৰ কি হ'ল বয়সীয়াল, অৰ্থাৎ বয়সীয়াল স্বামী লাভ কৰে। বাকীখিনি থাকিব বেলেগ কথা, কিন্তু মুখ্য কথাই কৈছোঁ কেনেকুৱা হ'ব পাৰে। আনফালে ৰাহু কেতু থাকিলে, যি জাতিকাৰ সপ্তম স্থানত ৰাহু অথবা কেতু বহি আছে, সেই জাতিকাৰ হ'ব লগা প্ৰতিজন ক্ৰূৰ হ'ব, মলিন হ'ব, নিজ মানৰ স্বভাৱত হ'ব। গতিকে এইটো খুব ইম্পৰ্টেণ্ট বিষয়বস্তু। তাৰ লগত এটা কথা মই কৈ থৈ দিছোঁ যে এইখিনি সাধাৰণ প্ৰায়বিলাক জ্যোতিষ শাস্ত্ৰত আপোনালোকে পাব। অলপ ইফালে যে মই কিছু কথা এটাত আকৌ কোৱা আছে যে সপ্তম স্থানত গ্ৰহ নাথাকিলে কি হ'ব, থাকিবই গ্ৰহ, এইটোৱে কথা কৈছোঁ। সপ্তমপতি থাকিব, যদি সপ্তম স্থানত গ্ৰহ নাথাকে তেতিয়া কি হ'ব, তেতিয়া এটা কথা আহিব, যিটো গ্ৰহৰ দৃষ্টি পূৰ্ণ দৃষ্টি তাত পৰি থাকে ঠিক তাৰ ফল ভোগ কৰিব। অথবা যদি কাৰো সেনেকুৱা দৃষ্টি পৰি নাথাকে তেনেহ'লে সেই জাতিকাৰ হ'ব লগা প্ৰতিজন দুৰ্বল হ'ব। কথা আছে, ইমান সবল নহ'ব, সেইটো কথা কিন্তু। আৰু যদি কাৰোবাৰ দৃষ্টি পৰি আছে, শুভগ্ৰহ দৃষ্টি পৰিছে, কাৰোবাৰ ধৰক সপ্তমত নাই কিন্তু লগ্নত আছে, লগ্নৰ পৰাতো সপ্তম স্থানত পূৰ্ণ দৃষ্টি পৰি আছে, তাৰ যদি লগ্নত যদি আপোনাৰ বৃহস্পতি আছে বা শুক্ৰ বহি আছে তেতিয়াহ'লে আপোনাৰ ধৰক
দৃষ্টি পৰি আছে না, কথা আছে তাতে। আৰু যদি নপৰে কাৰো তেতিয়াহ'লে কৈছে আকৌ দুৰ্বল আপোনাৰ ধৰক ইমান সবল নহয় আৰু সেই কথা। দুৰ্বল মানে কাৰ কোনটো কৈছে, সবল আৰু কোনটো কৈছে আপোনালোকে ধৰি ল'ব নিজে। এৰিছোঁ বহুত প্ৰশ্ন উত্তৰ দি থাকিব লগা হয়, তথাপিতো কৈ দিলোঁ। বহুতে জানিব বিচাৰে যে হ'ব লাগে, বিশেষকৈ মহিলাসকলক অথবা অবিবাহিতা ছোৱালী, অবিবাহিত যুৱতীসকলক এটা আগ্ৰহ থাকে। গতিকে মই কৈছোঁ জাতিকাৰ এনেকুৱা যিটো দি থৈ দিছে শাস্ত্ৰই, এনেকুৱা এটা নিৰ্দিষ্ট কৰি কিছু দি থৈ দিছে। গতিকে তাৰ লগত ইফাল সিফাল হ'ব পাৰে, তাৰ লগত কিছুমানৰ কথা থাকে, নিজৰ ভাগ্য ফল বুলি এটা কথা থাকে, তেনেকৈ টানি নিব পাৰে নিজৰ ভাগ্য দি। পুৰুষৰ ভাগ্য যে গোটেইখিনি হ'ব সেইটো নহয়, নাৰীও নিজৰ ভাগ্য এটা লৈ পেলাই জন্ম লৈছে, সেইটো মনত থাকিব লাগে। পুৰুষ দুৰ্বল কি হ'লে কি হ'ব, বহুত দেখা গৈছে, বহুত মানে পুৰুষ দুৰ্বল, নাৰী হ'ব। নাৰী অকলে লৈ গুচি গৈছে, সংসাৰ যাত্ৰাত আগুৱাই লৈ গুচি গৈছে। সবল যাৰ ক্ষেত্ৰত এনেকুৱা কিছুমান থাকি যাব, কেৱল নিজে যদি সবল বা কুণ্ডলীখন সবল হৈ থাকে, বাকীখিনিতো সবল হৈ থাকে। কথা কৈছোঁ, এইটো সপ্তম স্থানে, বাকী আকৌ নাচে, বহুত নাচে, যোগ নাচে। যদি যোগ কিছুমান যদি সবল যোগ থাকে, ৰাজযোগ থাকে, তেতিয়া আপোনাৰ বহুত ক্ষেত্ৰত নিজাকৈ গুচি যাব পাৰে। এৰিছোঁ কিছু লাভ এটা লামচাম, সেইকাৰণে দিব বিচৰা নাছিলোঁ, কিন্তু বহুতে সুধে, সেইকাৰণে আজি আপোনালোকক খোলা কৰি দি দিছোঁ। আৰু চাই ল'ব নিজে নিজে কি আছে। যিসকল জাতিকা বিয়া বাৰু হোৱা নাই, আৰু যিসকল বিয়া হৈ গৈছে আপোনালোকেও চাই ল'বচোন। আপোনালোকেতো সুধি আছে, আপোনালোকক সবলে পাইছে না দুৰ্বলে পাইছে, বা বহুত কথা আকৌ আছে। যদি আপোনাৰ এই গ্ৰহৰ সপ্তম স্থানত যদি কমেও দুটা অশুভ গ্ৰহ থাকে, সাংসাৰিক জীৱনত অশান্তি আহে। যেনে দুটা শুভ গ্ৰহ থাকিলে অত্যন্ত শুভ ফল হয়। এইবিলাক ভাগ্যৱান বুলি কওঁ, কিছুমান নাৰী ভাগ্যৱান, আৰু কিছুমান নাৰী জীৱনত বহুত কষ্ট পাই থাকে। মুখ্য কথাটো হ'ল এইসকলৰ সপ্তম স্থানত অশুভ গ্ৰহৰ প্ৰভাৱ প্ৰাধান্য থাকে। তাত আপোনাৰ দুটা অশুভ গ্ৰহ বহি আছে, অথবা এটা অশুভ আৰু এটা অশুভ গ্ৰহ দৃষ্টি পৰি থাকে, এনেকুৱা কণ্ডিশ্যন। তেতিয়া সময় সাপেক্ষে ভাল, সময় সাপেক্ষে অত্যন্ত বেয়া হৈ থাকে। সেইটো হয় আপোনালোকৰ দশা অন্তৰ্দশা লাগি থাকে। যে সপ্তম স্থানত পৰি থাকিল বুলি গোটেই জীৱন থাকিব নহয়, সেইটো মনত ৰাখিব। কিন্তু যিটো অশুভ গ্ৰহৰ দশা কাল হৈ যাব, সেইসকল কথা তেতিয়া আপোনাৰ সময় কিছুমান বহুত বেছি হৈ যায়, দীঘলীয়া হৈ যাব পাৰে, কমো হ'ব পাৰে, কেতিয়াবা ভালত কৰি বেয়াটো বেছি হৈ যায়। মই কৈ দিছোঁ, ধৰি আপোনাৰ ধৰক এটা কথা আছে, যদি শনি আপোনাৰ অশুভ হৈ থাকিল, তো 19 বছৰ থাকিব, চিন্তা কৰিছোঁ দশা কাল। গতিকে তাত আপোনাৰ শুভত কৰি অশুভত বেছি পাই থাকিব। 19 বছৰ ধেমালি বেপাৰ নহয়। বাকী কথা নাই, হয়তো ৰাহু পৰি গ'ল, ৰাহু 18 বছৰ দশা কাল। বাকী ৰবি থাকিলে কথা নাই, ৰবি 6 বছৰ, বা মংগল থাকিলে 7 বছৰ, এইকেইটাইতো অশুভ ধৰা যায়। আৰু বাকীটো নহয়, বাকীটো চন্দ্ৰ, বুধ, বৃহস্পতি, শুক্ৰ এইবিলাক ধৰা নাযায়। আচল কথা কৈছোঁ, বিশেষকৈ এই অশুভ গ্ৰহৰ ভিতৰত নপৰিলে মংগল, কোনটো বিশেষকৈ ৰাহু অথবা শনি সপ্তম স্থানত নপৰিলে মংগল অশুভ হিচাপত। এই যে মই দুটা গ্ৰহৰ কৈছোঁ অশুভ গ্ৰহ, বাকী আপোনালোকৰ এইবিলাক ৰবি থাকিলে বা মংগল থাকিলে, কেতু থাকিলে একো বিশেষ নাই। কাৰণ ৰবিৰ আপোনাৰ 6 বছৰ, দশা কালে 6 বছৰ, বা মংগলৰ 7 বছৰ, কেতুৰ 7 বছৰ, গুচি যাওক 7 বছৰ কিবা কৰি, তাৰপিছত আহি যাব ভাল পাব। কিন্তু এই ৰাহু বা শনি যদি হৈ যাব, আৰু আপোনাৰ 18-19 বছৰ, এইবিলাক বৰ জামেলা খাই যে কিছুমান পুৰুষো খায়,
মহিলাও খায় পৰস্পৰে খাব কষ্ট সাংসাৰিক জীৱন এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক কুশলে থাকক দীঘল হ'ল অলপ আজি অলপ কিছু কথা ক'লোঁ আপোনালোকক বেয়া নাপাওক ভাবে বহুত ক'ব বিচাৰে বুলি কৈছোঁ চাই থাকিব মাজে মাজে এনেকৈ চাই থাকিব মন গ'লে দি থাকিম শিকি থাকিব শিকাৰ আগ্ৰহ লাগিব ময়ো দিয়াৰ কাৰণে মোৰো আগ্ৰহ আহিব লাগিব যদি উল্টা পাল্টা কোনোবাই গায় যদি উল্টা পাল্টা কোনোবাই সোধে তেতিয়া বাকী মাইণ্ডত আহি গ'লে তেতিয়া অলপ অসুবিধা হৈ যায় এৰিছোঁ চলি থাকক দেখা যাওক গোটেই